Hello everyone, welcome back to Study Materials. আজি মই আপোনালোকৰ ওচৰলৈ কাৰেণ্ট এফেয়াৰ্ছৰ এটা most important topic লৈ আনিছো। টপিকটো হৈছে important operations। ইয়াৰ পৰা আপোনালোকে প্ৰায়বোৰ এক্সামত কোৱেশ্চন দেখা পাব। গতিকে আপোনালোকে ভিডিওটো একেবাৰে শেষৰলৈকে চাব। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থব। যদিহে ভিডিওসমূহ ভাল লাগে তেন্তে লাইক আৰু কমেন্ট কৰি দিব আৰু নিজৰ ফ্ৰেণ্ড সাৰ্কলৰ মাজতো শ্বেয়াৰ কৰি দিব। ঠিক আছে তেন্তে আৰু মই ইয়াৰ পিডিএফটো মোৰ টেলিগ্ৰামত দি দিম। গতিকে আপোনালোকে টেলিগ্ৰামত জয়েন হৈ ল'ব। বলক এতিয়া ভিডিওটো আৰম্ভ কৰোঁ। ভিডিওটোত 2025 লগতে 2024 আৰু 2023 কেইটামান গুৰুত্বপূৰ্ণ অপাৰেশ্যন ডিসকাস কৰিম। ফাৰ্ষ্টে চাওক অপাৰেশ্যন সিন্ধু। কিহৰ লগত ৰিলেটেড হয় এক্সামত সুধিব পাৰে। ইৰাণ ইজৰাইল সংঘাতৰ বাবে ইৰাণত আবদ্ধ ভাৰতীয়সকলক উদ্ধাৰ কৰিবলৈ ভাৰতে চলোৱা এক অপাৰেশ্যন কেতিয়া লঞ্চ কৰা হৈছিলে হেতু চাই থক। ইম্পৰ্টেন্ট হয় 18 জুন 2025 সুধিব পাৰে। এইবিলাকত বৰ বেছি ডিসকাস কৰিবলগীয়া নাথাকে। মাত্ৰ অপাৰেশ্যনটো কিহৰ লগত ৰিলেটেড হয় হেতু আপোনালোকে চাই থব লাগে। আৰু অপাৰেশ্যনটো যদি ৰিসেন্ট টাইমত চলোৱা হৈছিলে তেন্তে আপোনালোকে লঞ্চ ডেটটো মনত থব। ঠিক আছে, লগতে ষ্টেটিক পইণ্ট কেইটামান কৈ থৈ দিওঁ। ইৰাণৰ কেপিটেল হৈছে তেহৰান। আৰু ইজৰাইলৰ কেপিটেল হৈছে জেৰুজালেম। মনত থব। আৰু ইজৰাইলৰ এটা ৰ এজেন্সি আছে। এই ৰ এজেন্সিটো হৈছে মোছাদ। মোষ্ট ইম্পৰ্টেণ্ট ৰ এজেন্সি আৰু ৱৰ্ল্ডৰ শক্তিশালী ৰ এজেন্সিৰ ভিতৰত ক'বলৈ গ'লে মোছাদ এটা গুৰুত্বপূৰ্ণ হয়। ঠিক আছে, পইণ্টখিনি বুজি পালে। এতিয়া নেক্সট অপাৰেশ্যনটো চাওক। নেক্সট অপাৰেশ্যনটো হৈছে অপাৰেশ্যন সিন্দুৰ। কেতিয়া আৰম্ভ কৰা হৈছিলে গুৰুত্বপূৰ্ণ হয় 7 মে 2025। আৰু পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদী সংগঠনক নিৰ্মূল কৰিবলৈ এই অপাৰেশ্যনটো চলোৱা হৈছিলে। লক্ষ্য কৰা মুঠ স্থান আছিলে 9টা আৰু ব্যৱহৃত যুদ্ধ বিমানখনৰ নাম আছিল ৰাফেল জেট। আৰু ব্যৱহৃত বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আছিলে ইণ্ডিয়া আকাশ আৰু S-400 যাক ৰাছিয়াৰ পৰা লোৱা হৈছিলে। গুৰুত্বপূৰ্ণ হয়। ঠিক আছে, ৰাছিয়াৰ কেপিটেলটো মনত থব। ৰাছিয়াৰ কেপিটেল হৈছে মস্কো। আৰু কাৰেন্সি হৈছে ৰুবল। এইটো ডাবল বি নহ'ব, এইটো সিঙ্গল বি হ'ব। RUBLE ৰুবল। মনত থব এইখিনি পইণ্ট। নেক্সট অপাৰেশ্যনটো চাওক অপাৰেশ্যন সদ্ভাৱ। অপাৰেশ্যন সদ্ভাৱ কিহৰ লগত ৰিলেটেড হয় চাই লওক। ভাৰতে টাইফুনে ক্ষতিসাধন কৰা ম্যানমাৰ, ভিয়েটনাম আৰু লাওছলৈ সাহায্য প্ৰেৰণ কৰিছে আৰু এই সাহায্যৰ বাবে চলোৱা অপাৰেশ্যনটোক অপাৰেশ্যন সদ্ভাৱ নাম দিয়া হৈছে। গুৰুত্বপূৰ্ণ হয়। আৰু টাইফুনটোৰ নাম সুধিব পাৰে দেই, এইটো ইম্পৰ্টেণ্ট হয়। মই এইটো লিখিব থাকি গ'ল ইয়াত। টাইফুনটোৰ নাম হৈছে ইয়াগি। এইটো ইম্পৰ্টেণ্ট হয়, আপোনালোকে লগে লগে লিখি ল'ব বহিত। ইয়াগি। ঠিক আছে, এই লাওছখন এখন এছিয়াৰে কাউণ্টি হয়। এতিয়া পিছৰ অপাৰেশ্যনটো চাওক অপাৰেশ্যন ইন্দ্ৰাৱতী। হাইটিত গেং ভায়োলেন্স আৰু পলিটিকেল ইনষ্টেবিলিটি চলি আছিলে। তাৰ বাবে হাইটিৰ পৰা ভাৰতীয় নাগৰিকসকলক উলিয়াই আনিবলৈ ইণ্ডিয়ান গভৰ্ণমেণ্টে যি অপাৰেশ্যন চলাইছিলে সেই অপাৰেশ্যনটোক অপাৰেশ্যন ইন্দ্ৰাৱতী নাম দিয়া হৈছে। এই হাইটিখন এখন কেৰিবিয়ান কাউণ্টি হয়। এতিয়া নেক্সট অপাৰেশ্যনটো চাওক অপাৰেশ্যন বৰ্মা। ভূমিকম্পৰ ফলত ক্ষতি হোৱা ম্যানমাৰক জৰুৰী সাহায্য অভিযান প্ৰদান কৰি পিনি যিটো অপাৰেশ্যন চলোৱা হৈছিলে সেই অপাৰেশ্যনটোক অপাৰেশ্যন বৰ্মা নাম দিয়া হৈছে। আমি সকলোৱে নিশ্চয় জানো ম্যানমাৰৰ পুৰণি নাম আছিলে বৰ্মদেশ। এক্সামত ডাইৰেক্ট কুৱেশ্যন আহে অপাৰেশ্যন বৰ্মা কিহৰ লগত ৰিলেটেড হয়, বা অপাৰেশ্যন অজয় কিহৰ লগত ৰিলেটেড হয়, অপাৰেশ্যন ইন্দ্ৰাৱতী কিহৰ লগত ৰিলেটেড হয়। গতিকে অপাৰেশ্যনটো কিহৰ লগত ৰিলেটেড হয় আপোনালোকে ভালদৰে চাই থ'ব। নেক্সট অপাৰেশ্যনটো চাওক অপাৰেশ্যন অজয়। অপাৰেশ্যন অজয় কিহৰ লগত ৰিলেটেড হয় চাই লওক। ইজৰাইলৰ পৰা ভাৰতীয় নাগৰিকক উলিয়াই অনাৰ বাবে চলোৱা এক অপাৰেশ্যন। 2023 ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধৰ সময়ত এই অপাৰেশ্যনটো চলোৱা হৈছিলে। অপাৰেশ্যন অজয়। অপাৰেশ্যন বিজয় বুলি আৰু এটা অপাৰেশ্যন আছে, আপোনালোকে সেইটোৰ লগত এইটো কনফিউজ নহ'ব।
অপাৰেশ্যন বিজয় ইণ্ডিয়ান আৰ্মিয়ে কাৰ্গিল ৱাৰৰ সময়ত চলোৱা এটা অপাৰেশ্যন। কাৰ্গিল ৱাৰ কিমান চনত হৈছিলে আপোনালোকে হয়তো নিশ্চয় জানে, 1999 ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত। ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত এতিয়ালৈকে টোটেল 4বাৰ যুদ্ধ হৈছে। ফাৰ্ষ্ট হৈছিলে 1947 পৰা 48লৈকে, ছেকেণ্ড টাইম হৈছিলে 1965, থাৰ্ড টাইম হৈছিলে 1971 আৰু ফ'ৰ্থ টাইম হৈছিলে 1999। 4বাৰ হৈছিলে টোটেল। আৰু এই 1971 ৱাৰখন কি কাৰণে হৈছিলে আপোনালোকে জানেনে? পাকিস্তানৰ পৰা বাংলাদেশক পৃথক কৰি পিনি বাংলাদেশক এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিবলৈ ভাৰতে আচলতে এই যুদ্ধখন কৰিছিলে। আৰু এই যুদ্ধখনৰ ফলতে বাংলাদেশৰ সৃষ্টি হৈছিলে। এতিয়া পিছৰ অপাৰেশ্যনটো চাওক। অপাৰেশ্যন কামধেনু গৰুৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে যুঁজিবলৈ জম্মু কাশ্মীৰত আৰম্ভ কৰা এটা অপাৰেশ্যন। যি গৰুৰ চোৰাং ব্যৱসায় হয় যে জম্মু কাশ্মীৰত, তাক বন্ধ কৰিবলৈ এটা অপাৰেশ্যন চলোৱা হৈছিলে জম্মু কাশ্মীৰত। সেই অপাৰেশ্যনটোৰ নাম অপাৰেশ্যন কামধেনু ৰখা হৈছিলে। নেক্সট অপাৰেশ্যনটো চাওক, অপাৰেশ্যন কৰুণা। ম্যানমাৰত ঘূৰ্ণীবতাহৰ ফলত হোৱা ক্ষতিৰ সাহায্যৰ বাবে ভাৰতে আৰম্ভ কৰা এক অভিযান। এই ঘূৰ্ণীবতাহটোৰ নাম মনত থ'ব, ঘূৰ্ণীবতাহটো আছিলে মছা। এই মছা নামৰ ঘূৰ্ণীবতাহৰ বাবে ম্যানমাৰত বহুতো ক্ষতি হৈছিলে আৰু সেই ক্ষতিৰ সাহায্যৰ বাবে ভাৰতে এটা অভিযান আৰম্ভ কৰিছিলে আৰু সেই অভিযানটোক অপাৰেশ্যন কৰুণা নামেৰে জনা যায়। নেক্সট এটা ইম্পৰ্টেণ্ট অপাৰেশ্যন হৈছে অপাৰেশ্যন কাবেৰী। এটা ইম্পৰ্টেণ্ট অপাৰেশ্যন হয়। যোৱাবাৰ APSC JEE এইটো অপাৰেশ্যনৰ বিষয়ে সুধিছিলে। এতিয়া অপাৰেশ্যনটো কিহৰ লগত ৰিলেটেড হয় আপোনালোকে চাই লওক। চুডানৰ পৰা ভাৰতীয় নাগৰিকক উলিয়াই আনিবলৈ চলোৱা এক অভিযান আছিলে। সেই সময়ত চুডানত গৃহযুদ্ধৰ বাবে চুডানৰ পৰা ভাৰতীয় নাগৰিক উলিয়াই আনিবলৈ এই অভিযানটো চলোৱা হৈছিলে। অভিযানটোৰ নাম আছিলে অপাৰেশ্যন কাবেৰী। এইখিনিতে মই আপোনালোকক আন এটা ষ্টেটিক পইণ্ট কৈ থৈ দিওঁ। এই চুডানতে আহি পিনি ব্লু নাইল আৰু হোৱাইট নাইল ৰিভাৰ দুখন লগ হয় আৰু তাৰপিছতে ইয়াক নীল নদী নামেৰে জনা যায়। এতিয়া নেক্সট অপাৰেশ্যনটো চাওক, অপাৰেশ্যন ড'ষ্ট। অপাৰেশ্যন ড'ষ্ট হৈছে টাৰ্কি আৰু চিৰিয়ালৈ সাহায্য প্ৰদান কৰাৰ এক অভিযান। কিন্তু ভাৰতে এক সাহায্য প্ৰদান কৰিছিলে টাৰ্কি আৰু চিৰিয়ালৈ, ইয়াকে অপাৰেশ্যন ড'ষ্ট নামেৰে জনা যায়। টাৰ্কি আৰু চিৰিয়াত 7.8 মাত্ৰাৰ তীব্ৰ ভূমিকম্প হৈছিলে, যাৰ ফলত যথেষ্ট ক্ষতি হৈছিলে ইয়াত। সেইবাবে ভাৰতে সাহায্যৰ বাবে এক অপাৰেশ্যন চলাইছিলে, অপাৰেশ্যন ড'ষ্ট। পিছৰ অপাৰেশ্যনটো চাওক, অপাৰেশ্যন গংগা। ইম্পৰ্টেণ্ট হয়, মই যিমানখিনি পাৰোঁ গোটেইখিনি বাছি ইম্পৰ্টেণ্টখিনি আপোনালোকলৈ লৈ আনিছোঁ। ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ বাবে ইউক্ৰেইনৰ পৰা ভাৰতীয় ছাত্ৰ ছাত্ৰীক উদ্ধাৰ কৰিবলৈ চলোৱা এটা অপাৰেশ্যন আছিলে অপাৰেশ্যন গংগা। কেতিয়া ষ্টাৰ্ট হৈছিলে ইম্পৰ্টেণ্ট হয়, 28 ফেব্ৰুৱাৰী 2022। লগতে আপোনালোকে ইউক্ৰেইনৰ কেপিটেলটোৰ নাম মনত থ'ব, ইউক্ৰেইনৰ কেপিটেল হৈছে কিভ। এতিয়া পিছৰ অপাৰেশ্যনটো চাওক, অপাৰেশ্যন দেৱী শক্তি। তালিবান অধিকৃত আফগানিস্তানত আবদ্ধ ভাৰতীয়সকলক খালী কৰিবলৈ চলোৱা এটা অভিযান আছিলে আৰু এই অভিযানটোৰ নাম আছিলে অপাৰেশ্যন দেৱী শক্তি। আফগানিস্তানৰ ৰাজধানী হৈছে কাবুল। ইম্পৰ্টেণ্ট হয়, মনত থ'ব। নেক্সট অপাৰেশ্যনটো চাওক, অপাৰেশ্যন বন্দে ভাৰত। COVID-19 সময়ত বহিৰাজ্যত আবদ্ধ হৈ থকা 14,800 ভাৰতীয় নাগৰিকক ঘৰলৈ অনাৰ বাবে চলোৱা এক অপাৰেশ্যন আছিলে এয়া অপাৰেশ্যন বন্দে ভাৰত। ঠিক আছে, আজি ভিডিঅ'টোৰ শেষৰটো অপাৰেশ্যন চাওক, অপাৰেশ্যন বৰ্ডাৰ শ্বৰ্ট। ভাৰতে আমেৰিকাৰ সৈতে লগ হৈ অবৈধ আৰু অনুমোদিত নোহোৱা ঔষধ, ডিভাইচ আৰু ৰাসায়নিক পদাৰ্থ প্ৰতিৰোধ কৰিবলৈ চলোৱা এক অপাৰেশ্যন, যাক অপাৰেশ্যন বৰ্ডাৰ শ্বৰ্ট নামে জনা যায়। ইম্পৰ্টেণ্ট হয়। তেন্তে ঠিক আছে, আজি ভিডিঅ'টোত এইকেইটা অপাৰেশ্যনে লৈ আনিছিলোঁ। গোটেইকেইটা অপাৰেশ্যন মই বহুত বাছি আপোনালোকলৈ লৈ আনিছোঁ, গতিকে আপোনালোকে গোটেইখিনি মনত থ'বলৈ চেষ্টা কৰিব। আৰু বহুতো অপাৰেশ্যন আছে, মই যিবিলাক ইম্পৰ্টেণ্ট পাইছোঁ বাছি আপোনালোকলৈ লৈ আনিছোঁ এইবোৰ। আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু সোনকালে 1K কৰি দিয়ক বুলি আশা কৰিছোঁ ছাবস্ক্ৰাইবাৰ। আৰু চেনেলটো 1K ছাবস্ক্ৰাইবাৰ হ'বলৈ আৰু বেছি নাই, গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যাতে সোনকালে 1K হয়।
আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। আপোনালোকে যিমানে ছাপোৰ্ট কৰিব সিমানে ভাল ভাল কণ্টেণ্ট আনিবলৈ মন যায়। ঠিক আছে তেন্তে পুনৰ আপোনালোকক নতুন এটা ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।